সমগ্ৰ ৰাজ্যজুৰি অব্যাহত আছে NHM কৰ্মচাৰীৰ 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী। NHMৰ অধীনত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ, সপ্তম দৰমহা আয়োগৰ নিয়ম অনুসৰি দৰমহা প্ৰদান, সমান কামৰ বাবে সমান মজুৰি ইত্যাদি বিভিন্ন দাবীৰ সমৰ্থনত সমগ্ৰ অসম জুৰি চলি আছে NHM কৰ্মচাৰীসকলৰ কৰ্মবিৰতি কাৰ্যসূচী। আৰু সমগ্ৰ অসমৰ লগত সংগতি ৰাখি কোকৰাঝাৰ জিলাৰ কচুগাঁও PHCৰ অধীনত থকা NHM কৰ্মচাৰীসকলেও কালিৰে পৰা অব্যাহত ৰাখিছে 3দিনীয়া কৰ্মবিৰতি কাৰ্যসূচী। আৰু ইয়াৰ ফলত প্ৰায় এক প্ৰকাৰ অচল হৈ পৰিছে চিকিৎসা সেৱা। কাম কৰি আছো 2006ৰ পৰা কাম আমাৰ NHM কৰ্মচাৰীখিনি কাম কৰি আছে। আমি সেইকাৰণে বহুতবাৰ ছাৰৰ ওচৰত এনেকুৱা বহুতবাৰ আমি ষ্ট্ৰাইক কৰিছো, ছাৰে কিন্তু আমাৰ কোনো কথা ৰেছপন্স দিয়া নাই। সেইকাৰণে আমি 3 দিনৰ কাৰ্যসূচী লৈ যোৱাকালিও আমি বহিছিলো, আজিও বহিছো। আমাক মানে আমাৰ মৰ্যাদা লাগে আৰু আমাক 7 পে কমিশ্যন লাগে আৰু ৰেগুলাৰৰ যিখিনি সুবিধা আছে সেইখিনি সুবিধা ছাৰে যাতে আমাক দিয়ে, এইখিনিয়ে আমাৰ অনুৰোধ ছাৰৰ ওচৰত। জব ৰেগুলেশ্যন কৰিব লাগে, জব সিকিউৰিটিটো লাগে আমাক। আমি NRHM এমপ্লয়ী আণ্ডাৰ কুচুগাঁও ব্লক PHC আজি আমি পেন ডাউনত বহিছোঁ, মানে আমাৰ কৰ্মবিৰতি আৰম্ভ কৰিছোঁ। আমাৰ বিভিন্ন দাবী আছে, সেই দাবীসমূহ পূৰণ কৰাৰ কাৰণে আমি অসম গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ। যেনেকুৱা ধৰক আমাৰ সমকামৰ সমমৰ্যাদা দিব লাগে, আমাৰ ইকুৱেল পে চেলাৰী হ'ব লাগে, আমাৰ চাকৰি ৰেগুলাৰাইজ হ'ব লাগে। আজি আমাৰ এই NRHM ষ্টাৰ্ট হৈছে 6 চনৰ পৰা 2006 চনৰ পৰা, তেতিয়ালৈকে আমাৰ আজিলৈকে দীৰ্ঘদিনীয়া দাবীসমূহ আমাৰ হোৱা নাই, পূৰণ হোৱা নাই। গতিকে এই দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণ কৰাৰ কাৰণে মই অসমৰ চিফ মিনিষ্টাৰ আজি 2 দিন ধৰি আমি আন্দোলনত এইদৰে বহি আছোঁ। আজি আমি দেখিব পাৰিছোঁ আমাৰ হস্পিটেলত বিভিন্ন ধৰণৰ ৰোগী যিসকল OPD আহিছে, ইমাৰ্জেঞ্চি বাহিৰে বাকী ৰোগীবোৰ ৰিটাৰ্ণ গুচি গৈছে। তেওঁলোকে লেবৰেটৰী টেষ্ট কৰিব পৰা নাই, আমাৰ লেবৰেটৰী টেকনিচিয়ান নথকাৰ কাৰণে। আজি স্বাস্থ্যখণ্ডত বিভিন্ন ধৰণৰ এই দিনত এফেক্ট হৈছে। অলপ আগত দেখিলোঁ এটা জ্বলা বাচ্চা এটা আহিছে, কোনো ট্ৰিটমেণ্ট কৰা নাই, আশাগৰাকীয়ে নিজে তাইক মলম লগাই দিছে। তেওঁক চাবৰ কাৰণে এজন ডক্টৰ নাই। যিনে ইমাৰ্জেঞ্চিত আছে ডক্টৰ এজন আমাৰ NRHMৰ ডক্টৰ হিমাংশু ৰাভা, তেওঁ ডেলিভাৰীত ব্যস্ত হৈ আছে। বাকী জেনেৰেলি আমাৰ পেচেণ্টক চাবৰ কাৰণে আমাৰ কচুগাঁও হস্পিটেলতেই আজি ডক্টৰ নাই। গতিকে এনেকুৱা পৰিস্থিতি হৈছে, যদি আমি এনেকৈ আন্দোলন বহো, আমাৰ কিমান গৰ্ভৱতী মহিলাৰ মৃত্যু হ'ব, কিমান 5 বছৰ তলৰ শিশু বাচ্চা মৃত্যু হ'ব, হিচাপ নহ'ব। আমি যদি এনেকৈ আৰু 2 দিন বহো, আপুনি চাব, আপোনাৰ মিডিয়াছে ধৰি গম পাব কিমান গৰ্ভৱতী মহিলা আৰু বাচ্চা মৃত্যু হ'ব আৰু আমাৰ কিমান আশাৰ ইনচেণ্টিভ কমি যাব। গতিকে আমাৰ স্বাস্থ্যখণ্ডত বহুত ক্ষতি হ'ব। গতিকে আমি অসম চৰকাৰলৈ অনুৰোধ কৰিছোঁ, আমাৰ ৰাইজৰ পিনে চাই আমিও নিবিচাৰোঁ এনেকৈ আন্দোলন বহি থকাটো। আমি কৰ্ম কৰা মানুহ, কাম কৰি ভাল পাওঁ। গতিকে চৰকাৰৰ যে আমাক কৰ্ম কৰিব দিয়ক। আমাৰ যিকেইটা দাবী আমি জাষ্ট কৰোঁ, আপোনাৰ 3টা দাবী বিচাৰিছোঁ। এই 3টা দাবী যাতে চৰকাৰে অতি সোনকালে পূৰণ কৰে, তাৰে চৰকাৰ থাকিব।